মৰিগাঁৱৰ হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথৰ সাফল্য। গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনত বৰ্তমানে প্ৰাদুৰ্ভাৱ হৈ থকা ৰোগৰ ওপৰত ভাষণ প্ৰদান কৰি বুটলিলে প্ৰশংসা। ডাক্তৰ নাথৰ পাৰদৰ্শিতাৰ বাবে ডুবাই আৰু থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ লাভ। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে অলপতে গোৱাত কেণ্ট ফাৰ্মাচিউটিকেলছ কলকাতাৰ উদ্যোগত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসক সন্মিলনত অংশগ্ৰহণ কৰি বিশেষ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰা সন্মিলনখনিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ এক মাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰে হোমিওপেথিক চিকিৎসক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে। চিকিৎসা বিজ্ঞানৰ অন্যতম চিকিৎসা সেৱা পদ্ধতি হোমিওপেথিক চিকিৎসা সেৱাই বৰ্তমান সময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা সন্দৰ্ভত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ডাক্তৰ নাথে। গোৱাত এখন নেশ্যনেল ছেমিনাৰ যোৱা 28 তাৰিখৰ পৰা 31 তাৰিখলৈকে অনুষ্ঠিত হৈ যায়। তাতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হোমিওপেথিক চিকিৎসকসকলে অংশগ্ৰহণ কৰিছিলে আৰু তাত নৰ্থ ইষ্টৰ ফালৰ পৰা মই স্পীকাৰ হিচাপে নিমন্ত্ৰণ পাইছিলোঁ আৰু সেইটো কাৰণে ময়ো তাতে গৈছিলোঁ আৰু তাতে মই স্পীক দিছিলোঁ আৰু তাতে মোৰ বিষয়বস্তু আছিলে আজিকালিৰ যিটো মডাৰ্ণ লাইফষ্টাইল ডিজিজ এণ্ড অবষ্টাকল টু কিয়ৰ। চিকিৎসকবিলাকে ৰোগ আৰোগ্য কৰিবলৈ যাওঁতে পোৱা অসুবিধা এইবিলাক আৰু আজিকালি যিবিলাক নতুনকৈ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে সেইবিলাকৰ ওপৰত আলোচনা হৈছিলে। বিশেষকৈ আজিকালি মোবাইল কম্পিউটাৰ গেজেটছ এইবিলাকৰ মানে এক্সেচিভ ইউজ বা ৰংলি ইউজ এইবিলাকৰ পৰা কিছুমান নানান বেমাৰৰ ধৰক উপসৰ্গই দেখা দিয়া গৈছে আৰু এইবিলাকৰ মেনেজমেণ্ট এইবিলাক কিয়ৰৰ কাৰণে চিকিৎসকসকলেনো কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা ল'ব লাগিব বা জনসাধাৰণৰ এৱাৰনেছটো কি ধৰণে দিব লাগিব এইবিলাকৰ ওপৰত তাতে আলোচনা হৈছিলে। তেওঁ বৰ্তমান সময়ত প্ৰাদুৰ্ভাৱ হোৱা ৰোগসমূহৰ চিকিৎসা পদ্ধতিৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয়। তদুপৰি সমগ্ৰ দেশতে হোমিওপেথিক চিকিৎসকসকলে ভোগ কৰি অহা সমস্যাসমূহৰ লগতে নতুন নতুন ৰোগসমূহৰ প্ৰতিৰোধৰ ওপৰতো সন্মিলনত বিশেষভাৱে আলোকপাত কৰা হয়। উল্লেখ্য যে 28 আগষ্টৰ পৰা 31 আগষ্টত সামৰণিৰ পৰা সন্মিলনখনিত দেশৰ হোমিওপেথিক চিকিৎসক সেৱা উন্নতিকৰণৰ ওপৰতো আলোচনা কৰা হয়। মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক ডাক্তৰ ৰঞ্জিত কুমাৰ নাথে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই অহা ডিচেম্বৰত ডুবাই আৰু জানুৱাৰীত থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া হোমিওপেথিক চিকিৎসক সেৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ নিমন্ত্ৰণ হৈছে। মৰিগাঁৱৰ পৰা পুলিন কাকতি ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।